এটি কণমানি ১.৫ বছৰীয়া দেৱশিশু যি সময়ত সেই ১.৫ বছৰীয়া দেৱশিশুটোৱে মাকৰ বুকুৰ মাজত উমলোৱাৰ বয়স, পখিলা খেদাৰ বয়স, সেই সময়তে কিন্তু এই দেৱশিশুটো এটা জটিল ৰোগত আক্ৰান্ত হৈছে আৰু সেই ৰোগটো হৈছে তেওঁৰ জন্মগতভাৱে কঢ়িয়াই আনিছে এটা জটিল ৰোগ আৰু সেই ৰোগটো হৈছে তেওঁৰ কলিজাত এটা ফুটা আৰু সেই ফুটাটোৰ কাৰণে তেওঁ উশাহ নিশাহ ল'ব নোৱাৰে, তেওঁ বহু বেদনাত তেওঁ কান্দি থাকিব লাগে। এয়া মোৰ সহযোগী ভিডিঅ'জালি গ্ৰীণে দেখুৱাইছে, এইটো মাকৰ কোলাত এইগৰাকী কণমানি দেৱশিশু ১.৫ বছৰীয়া দেৱশিশু, তাই জন্মগতভাৱে এই ৰোগটো লৈ আহিছে। তাই ফুটাই ক'ব নোৱাৰে মাকক আচলতে কি বেমাৰ হৈছে, কেৱল যেতিয়া বেদনাত তেওঁ কক বকাই থাকে তেতিয়া কেৱল কান্দে আৰু এইগৰাকী কণমানি শিশুক ইতিমধ্যে দিন হাজিৰা কৰি ফুৰা পিতৃ মাতৃয়ে তেজপুৰ মেডিকেল কলেজ হস্পিটাল, গুৱাহাটী মেডিকেল কলেজ হস্পিটালত ইতিমধ্যে চিকিৎসা প্ৰদান কৰিছে, চিকিৎসা গ্ৰহণ কৰি থকা হৈছে, কিন্তু উপযুক্ত তেওঁলোকৰ যি সুফল পাব লাগে শিশুটিৰ ক্ষেত্ৰত সেয়া পোৱা নাই। ইতিমধ্যে চিকিৎসকে পৰামৰ্শ দিছে যে এই জটিল যি ৰোগ, এই ৰোগটোৰ ইতিমধ্যে অস্ত্ৰোপচাৰ কৰিব লাগিব আৰু সেয়া অসমৰ বাহিৰৰ যিকোনো এখন উন্নত চিকিৎসালয়ত কৰিব লাগিব, কিন্তু তেওঁলোকৰ ধনৰ অভাৱ, পইচাৰ অভাৱৰ কাৰণে তেওঁলোকে শিশুটিৰ অস্ত্ৰোপচাৰ কৰিব পৰা নাই, এটা জটিল অস্ত্ৰোপচাৰ কৰিবলৈ পৰা নাই, কাৰণ দুয়োগৰাকী পিতৃ মাতৃয়ে নিতৌ দিন হাজিৰা কৰিব লাগে আৰু তেওঁলোকে চাহ বাগানত হাজিৰা কৰে, কেৱল ১৭০ টকাত তেওঁলোকে দিন হাজিৰা কৰিব লাগে, নিজৰ ভাতমুঠিকে আচলতে তেওঁলোকে ভালকৈ মোকলাই ল'ব নোৱাৰে। তাৰ বিপৰীতে কিন্তু যি সাঁচতীয়া ধন আছিলে সেই ধনখিনিৰ ইতিমধ্যে সমগ্ৰ সাঁচতীয়া ধন তেওঁলোকে চিকিৎসাৰ নামত ব্যয় কৰিছে। গতিকে চৰকাৰক তেওঁলোকে ক'ব বিচাৰিছে যে এই শিশুটিৰ যি অস্ত্ৰোপচাৰৰ খৰচ, সমগ্ৰ খৰচ যাতে চৰকাৰে বহন কৰে, তাৰ কাৰণে অনুৰোধ কৰিব বিচাৰিছে আৰু সংবাদ মাধ্যমৰ অৱশেষত তেওঁলোকে কাষ চাপিছে। মোৰ লগত পিতৃ মাতৃৰ উপৰিও কেইবাগৰাকীও গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্ব মোৰ লগত আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। আমি জনাত শিশুটিয়ে জন্মগতভাৱে এই জটিল ৰোগটোত আক্ৰান্ত হৈছে, কেতিয়া কেনেকৈ ধৰা পৰিছিলে বা কেতিয়া ইয়াৰ লক্ষণসমূহ দেখা দিছিলে? এই কণমানি দেৱশিশুৰ জন্মগতভাৱে সৰুৰ পৰাই এই হাৰ্টত মানে হৃদযন্ত্ৰত ফুটা থকাটো আগতে প্ৰথমে তেওঁ গম পোৱা নাছিল, কিন্তু যেতিয়া তাই মানে নুশুৱে, উশাহ লওঁতে কষ্ট হয়, তেতিয়া ডক্টৰৰ ওচৰত গৈছিল। প্ৰথমে গৈছিল TMC, তাতে মানে কৰি পেলাই এক্সৰে কৰোঁতে বা কিবা CT স্কেন কৰোঁতে সেইটো ধৰা পৰিল যে হাৰ্টত ফুটা আছে বুলি। তাৰপিছত তেওঁলোকে একেবাৰে গৰীব ঘৰৰ মানুহ, তেওঁলোকৰ অৱস্থা নাই, মানে হাজিৰা কৰি খোৱা মানুহ। তাৰপিছত তেওঁলোকে গুৱাহাটী লৈ গ'ল GMCত, তাতো সেই একে কথাখিনি, হাৰ্টত ফুটা আছে বুলি ডক্টৰে ক'লে। এতিয়া কণমানিজন দেৱশিশুৱে এতিয়া ভালদৰে উশাহ ল'ব নোৱাৰে আৰু গোটেই ৰাতি কান্দি থাকে, তাইৰ মানে বিকাশো ভালদৰে হ'ব পৰা নাই। মই প্ৰথমে সেইটোৱে অনুৰোধ কৰিব বিচাৰোঁ আমাৰ ডিমাকুছী আঞ্চলিক গোৰ্খা ছাত্ৰসন্থাৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটো বিষয়ত অলপ উদ্যোগ লৈ ফালে, লগতে অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াকো, লগতে আমাৰ স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, লগতে ওদালগুৰি DC মহোদয়, তেওঁলোকক এই বিষয়ত গুৰুত্ব দিবৰ কাৰণে মই অনুৰোধ জনালোঁ, যাতে এই শিশুটোক, এই ডাঙৰ বেমাৰ, এইটোতো বহুত ডাঙৰ বেমাৰ, যিহেতু হাৰ্টত ফুটা হোৱাটো এইটো মানে ডাঙৰ বেমাৰ এটা, আৰু এইটো বেমাৰটো এওঁলোকৰ মানে সম্ভৱ নহয়। একে গৰীব মানুহ, হাজিৰা কৰি খোৱা মানুহ, এওঁলোকৰ ইমান মানে পইচা হাতত নাই। সেই হিচাপে মই চৰকাৰক অনুৰোধ জনাম যে অনতিপলমে এই কণমানিৰ গোটেই চিকিৎসা তেওঁলোকে বহন কৰে। তেওঁলোকে কিমান টকা চিকিৎসা ব্যয় কৰিবলগীয়া হৈছে, বা যেতিয়া হাৰ্টৰ অপাৰেশ্যন হ'ব, অস্ত্ৰোপচাৰ হ'ব, তেতিয়া কিমান টকাৰ মিনিমাম লাগিব, সেই কথাটো কিবা অনুমান বা কিবা গম পাইছেনে আপোনালোকে? মই জনামতে তেওঁলোকৰ একেবাৰে গৰীব মানুহ, হাজিৰা কৰি খোৱা মানুহ, অলপ যিখিনি পইচা আছিল, তেওঁ প্ৰাইমাৰী যিখিনি ট্ৰিটমেণ্ট তেজপুৰত হওক বা প্ৰাইভেট মেডিকেলত বা বিভিন্ন জেগাত যাওঁতে তেওঁলোকৰ যিখিনি খৰচ আছিল, সাঁচি থোৱা ধনখিনি চব শেষ। এতিয়া তেওঁলোকৰ কমেও 5 লাখ 10 লাখ টকাত তেওঁলোকে এটা প্ৰয়োজন, যিহেতু তেওঁলোকে বাহিৰত লৈ যাব লাগে চেন্নাইত। সেই হিচাপে তেওঁলোকে এতিয়া নোৱাৰে এতিয়া খৰচ কৰিবৰ কাৰণে, সদায় কান্দি থাকে, মায়ে কান্দি থাকে, দেউতাই কান্দি থাকে। এতিয়া এইটো আমাৰ কাৰণে খুব দুখৰ বিষয়। সেইটো আমি ভাবিছোঁ এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় বলিষ্ঠ পদক্ষেপ লৈ ফালে, তেওঁ আমি জনামতে তেওঁ সদায় বলিষ্ঠ পদক্ষেপ লয়, আৰু এইটো বিষয়ত যদি বলিষ্ঠ পদক্ষেপ লৈ এই কণমানিৰ সহায় হয়, দেৱশিশু যদি আমি সহায় কৰিব পাৰোঁ, এইটো আমাৰ কাৰণে ডাঙৰ এটা হ'ব। সেইটোৱে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ। শিশুটিৰ নাম কি ৰাখিছিলে? ভূমিকা উপ্ৰেতি। খুব মৰম লগা এইটো দেৱশিশু, চাওক, এগৰাকী কন্যা ভূমিকা উপ্ৰেতি, 1.5 বছৰীয়া এগৰাকী কণমানি শিশু। তাই নাজানে যে তাইৰ শৰীৰত কি হৈছে, তাই কেৱল মানুহৰ মুখলৈ চাই আছে, কেৱল যেতিয়া যন্ত্ৰণাত কাতৰ হয় তেতিয়া কেৱল কান্দে আৰু কান্দে। মই দেউতাক আৰু মাকৰ পৰাও কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। এতিয়ালৈকে আপোনালোকৰ কিমান টকা খৰচ হৈছে?
আমাৰ প্ৰায় আছে 30,000 মান সেই খৰচ হৈ গ'ল। হয় ছাৰ। আৰু এতিয়া আমাৰ লগত হেৰি বাহিৰত লিখি দিছে, আমাৰ লগত ইমান ধন নাই ছাৰ। এতিয়া ক'লৈকে লিখি দিছে চেন্নাই লিখি দিছে ছাৰ। কিমান টকা খৰচ হ'ব কিবা গম পায় নেকি আপোনালোকে আমাকতো কৈছে 4-5 মানে এনেকুৱা লাখ টকা যাব বুলি কৈছিল। অপাৰেশ্যন কৰিব লাগিব হয় বুলি ছাৰ, কৈছে। অপাৰেশ্যন কৰিব লাগে বুলি কৈছে ছাৰ। এতিয়া চৰকাৰক কি ক'ব যে আপোনালোকৰতো কোনো সম্বল নাই, আপোনালোকে 4-5 লাখ টকা উলিওৱাৰ কোনো সম্বলেই নাই, গতিকে কি ক'ব চৰকাৰক কিবা অনুৰোধ কৰিবনে বা ৰাইজলৈকে কিবা অনুৰোধ কৰিবনে? মই চৰকাৰক বিচাৰিছোঁ অলপ হেল্প কৰিব বুলি। আমাৰ লগতে আমি গৰীব দুখীয়া মানুহ, টকাৰ পাতি নাই ছাৰ। আপুনি কি কাম কৰে? আমি হাজিৰা কৰোঁ ছাৰ। আপোনাৰ নামটো? লোকনাথ উপ্ৰেতি ছাৰ। লোকনাথ উপ্ৰেতি। মই মাকৰ পৰাও জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ কোলাত আপোনাৰ মৰম লগা কন্যাজনী আছে, একমাত্ৰ আপোনালোকৰ সন্তান? जी एकमात्र है। একমাত্ৰ। आप सरकार को क्या बोलना चाहते हैं? অসমীয়াত ক'ব জানে? অসমীয়া নাজানে? नहीं जान অসমীয়াত অকণমান দিগদাৰ হয়, যিহেতুকে তেওঁলোক গোৰ্খা সম্প্ৰদায়ৰ লোক, গতিকে তেওঁলোকৰ হিন্দী, আপুনি হিন্দী ক'ব জানে? हिंदी में बोलिए आप सरकार को क्या बोलना चाहते हैं क्योंकि आपका बच्ची का इलाज करने के लिए? जी हम सरकार को इतना बोलना चाहती हूँ, जो मेरा बच्चा अभी बीमार है, थोड़ा मोरा पैसा था वो भी खर्च हो गया बीमार में। अभी मेरा पास कोई भी पैसा भी नहीं है, हम लोग तो हाजिरा करने वाला आदमी है। दिन में 170 रुपया सिर्फ मिलता है, तो इससे तो हम लोग इलाज भी नहीं कर सकता है। तो इसलिए हम सरकार को थोड़ा हेल्प मांगता है, जो बाहर में भेज दिया है अभी। आप भी बगान में काम करते हैं? जी आप तनख्वाह कितना मिलता है बगान में, हाजिरा कितना मिलता है? अभी कितना मिलेगा? 170 मिलता है। 170 मिलता है। जी अभी गुवाहाटी में चिकित्सा हो रहा है? जी এতিয়া তেওঁলোকৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত এই দেৱশিশুৰ চিকিৎসা হৈ আছে। তেওঁলোকৰ একেবাৰে পইচা খৰচ কৰিব পৰা কোনো সামৰ্থ্য নাই। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনে দেখুৱাইছে, চাওক এইটো এটা ঘৰ, এটা মাত্ৰ তেওঁলোকৰ ঝুপুৰি সদৃশ ঘৰ, আৰু এই ঝুপুৰি সদৃশ ঘৰটোতেই পিতৃ মাতৃৰ লগত এই কন্যাজনী থাকে। কিন্তু তেওঁলোকক চিকিৎসা কৰিবৰ কাৰণে, এই দেৱশিশুটোক চিকিৎসা কৰিবৰ কাৰণে একেবাৰে তেওঁলোক অপাৰক। সেইকাৰণে চৰকাৰলৈকে তেওঁলোকে বিনম্ৰভাৱে এটা কথা অনুৰোধ কৰিব বিচাৰিছে, অসম চৰকাৰৰ বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া বা ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, তেওঁলোকক এই সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা অনুৰোধ কৰিব বিচাৰিছে বা সুহৃদয় ৰাইজলৈকে এটা কথা অনুৰোধ কৰিব বিচাৰিছে যে এই দেৱশিশুটিৰ অস্ত্ৰোপচাৰৰ কাৰণে যিখিনি ধনৰ প্ৰয়োজন, সেইখিনি যাতে সকলোৱে চৰকাৰ তথা সুহৃদয় ৰাইজে যাতে সহায় কৰি বাহিৰত গৈ এই শিশুটিক অস্ত্ৰোপচাৰ কৰাৰ ক্ষেত্ৰত যাতে সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে কামনা কৰিছে। মই আন এগৰাকীৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম, কি ক'ব চৰকাৰক, কি ক'ব? পোনপ্ৰথমে মই প্ৰাগ নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইটো বলিষ্ঠ পদক্ষেপ এটা তেওঁলোকে ল'লে। এই শিশুটিৰ জন্মগতৰ পৰাই আমাৰ হাৰ্টত মানে ফুটা এটা থকাৰ কাৰণে শিশুটিয়ে খোৱাটো ভালদৰে খাব নোৱাৰে, আৰু ভালদৰে খালেও মানে যেনেকুৱা শিশু এটা হিচাপে দৌৰিব লাগে, দৌৰিব নোৱাৰে, কান্দি থাকে। ঘৰৰ মানুহে বহুত অসুবিধা, যেতিয়া কান্দে ৰাতি 12টা বা 1টা কোনো সময় নাথাকে, কান্দি থাকে। ত' কান্দি থকাৰ সময়ত ঘৰৰ মানুহে একেবাৰে অসুবিধাত পৰিলক্ষিত হয়। তেতিয়া তেওঁলোকে ৰাতিৰ ভিতৰত গাড়ী লৈ যোৱাটো অসম্ভৱ হৈ পৰে। সেই ঘৰত একো নথকা দেখা পাইছে, আৰ্থিক অৱস্থা একেবাৰে বেয়া, মানে নাই বুলি ক'ব লাগে, ঘৰ মাটিও নাই, একোৱে নাই। তেওঁলোকে হাজিৰা কৰিয়ে তেওঁলোকে নিজৰ জীৱনটো উপাৰ্জন কৰি আছে। সেই হাজিৰা কৰা জীৱনৰ উপাৰ্জন কৰাত তেখেতে ক'লে 30-40 হাজাৰ টকা খৰচা কৰিছে। সেইখিনি অলপ মানে সুতে মূলে আনা পইচা সেইখিনি কৰি খৰচা কৰিলে। সেই যিমানখিনি এতিয়া পইচা লাগে, 3 পৰা 5 লাখ টকা এতিয়া এইটো অস্ত্ৰোপচাৰ কৰিবৰ কাৰণে লাগে বুলি ক'লে। সেই 3 পৰা 5 লাখ টকাটো আমি ইয়াৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ চৰকাৰক, যে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয় এই 3 পৰা 5 লাখ টকাৰ কিবা এটা সাহাৰ্যটো গোটেইখিনি সাহাৰ্য কৰি দেৱশিশুটোক কল্যাণ যদি কৰিব পাৰে, সেইটোৱে আমি গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ। কি ক'ব, আপুনি কি ক'ব? হয়, আমাৰ ক্ষেত্ৰতো এই মতলব পৰিলক্ষিত হৈছে যে যিহেতু দেৱশিশু সৰু 1.5 বছৰীয়া, যোনটো এইটো বয়স আছিল যে তেওঁলোকে মতলব দেৱশিশুটো খোজকাঢ়িব লাগে বা দৌৰিব লাগে বেলেগ আন ল'ৰা ছোৱালী যেনেকৈ, কিন্তু তাই এতিয়া ভালদৰে উশাহ লওঁতে প্ৰব্লেম হৈছে বা খাদ্য খাওঁতে প্ৰব্লেম হৈছে। তো আমাৰ মতলব মেইন প্ৰব্লেমটো হৈছে তেওঁলোকৰ আৰ্থিক অৱস্থা অতি বেয়া। তো তেওঁলোকে যিহেতু দুয়োজনে পিতৃ মাতৃ দুয়োজনে বাগানত গৈ পেলাই কাম কৰে, 170 টকা বা 160 টকা যোনটো হাজিৰা পায়, এইটো তেওঁলোকৰ নিজৰ এসপ্তাহৰ কাৰণে ঘৰ চলাবৰ কাৰণে অসুবিধা হয়, যোনটো এইটো আমি প্ৰেক্টিকেলি চবেই জানো। কিন্তু এই ক্ষেত্ৰত আজি যোনটো 3 লাখ টকা বা 4 লাখ টকা তেওঁৰ যোনটো উপচাৰৰ কাৰণে লাগিব বা ট্ৰিটমেণ্টৰ কাৰণে যোনটো লাগিব, চৰকাৰী